আদৰণি জনাইছে। লগে লগে আমি আমাৰ এই অনুষ্ঠানৰ কাৰ্যকৰী সভাপতি আমাৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান ডাঙৰীয়াক আদৰণি জনাইছে। লগে লগে আমি সন্মানীয় মতিউৰ ৰহমান ডাঙৰীয়াক আগবঢ়াই নিয়াৰ বাবে আহ্বান জনাইছোঁ। বাজি চাকি তাতে আছে সেইটো আমাৰ প্ৰধান মুখ্যমন্ত্ৰীসকলক বলীন্দ্ৰ কলিতা দেৱ তেখেতৰ ভাষণ ধ্বনি কৰিবৰ বাবে আহ্বান জনাইছোঁ। জয় কৃষ্ণ হৰি বল, হৰি বল, হৰি বল। আৰু এবাৰ হৰি বল, হৰি বল। জয় বুঢ়া গোপী বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়, জয় বুঢ়া গোপী বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়, জয় বুঢ়া গোপী বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়। গতিকে এই সুযোগতে আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ মৰমৰ বিকাশ ডেকাকো আমি অংশগ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। একেলগে প্ৰভু ভগৱন্তৰ নাম স্মৰণ কৰি সকলোৰে মংগল কামনা কৰি সকলো বেটছৰে দৃষ্টিনন্দন কাৰ্যসূচী বুঢ়া লোকপ্ৰিয় বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৭৩খন পতাকা উত্তোলন কাৰ্যসূচী। এই কাৰ্যসূচীয়ে আমাক আটাইকে শুৱনি কৰি তুলিছে। গতিকে আশা দুয়োটা দিনতে কাৰ্যসূচীসমূহ সফলভাৱে ৰূপায়ণ কৰিব পাৰি সেইবোৰ ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আমি যে আমি স্কুলত 87.5% আমি উপহাৰ দিলোঁ আৰু যদি 12.5
এই ছোৱালীজনীয়ে পাছ কৰিলেহেঁতেন তেতিয়া 100% হৈ গ'লহেঁতেন। আৰু এইটো আমাৰ মই আজি কওঁ যে ছাৰসকলৰ চাকৰিটো ৰৈ গ'ল, স্কুলৰ সন্মান দিছিল। গতিকে আমি 7জন ল'ৰাই আমি এই 87% যে দিলোঁ সেইটো গুৰু দক্ষিণা হিচাপে আমি দি দিলোঁ। তাৰ কাৰণে মই গৌৰৱ কৰিব পাৰোঁ, অহংকাৰো কৰিব পাৰোঁ। এইখিনি কথা গৌৰৱ অহংকাৰ ভাল বস্তু নহয়, কিন্তু গৌৰৱ আৰু অহংকাৰক বাদ দি আমি থাকিবও নোৱাৰোঁ। থাকিব কাৰণ জন্মতে আমাৰ কাম দুখ মদ মাৎসৰ্য এই অহংকাৰ আহি যায়, কিন্তু আমি বেলেঞ্চ থাকিব লাগিব। বেলেঞ্চটো কেনেকৈ বেলেঞ্চ থাকিব লাগিব? যদি অহংকাৰ বেছি হয় বিপদ হৈ যাব, কামনা বাসনা বেছি হৈ বেয়া হৈ যাব, অধপতন হ'ব। গতিকে বেলেঞ্চ এটা ৰাখিব লাগিব। সেইটো আমি বুঢ়া হাইস্কুলত প্ৰাৰ্থনা গাইছিলোঁ, তুমি চিত্ত প্ৰৱৰ্তক নাৰায়ণ। তাৰপিছত গাইছিলোঁ মোৰ গতি সাধিবে উচিত। গতি মানে লাইফ, জীৱন। আমাৰ জীৱন এটা আছে, জীৱনে গতি কৰে, জন্মৰ পৰা মৃত্যুলৈকে গতি কৰি। এই বিভিন্ন স্তৰবিলাক যাতে আমাৰ সাধন হয়, তাৰ কাৰণে ভগৱান আমাক আল্লাহ গড আমাক সেইটো সাহস দিয়ে, সেইটো যাতে কৰিব পাৰোঁ। কিন্তু সেইটো কি কৰিব লাগে? বেলেঞ্চ দিয়ে, বেলেঞ্চ উচিত। উচিতৰ ইংৰাজী অৰ্থটো হ'ল বেলেঞ্চ। মোৰ গতি সাধিবে উচিত, মোক বেলেঞ্চখিনি মোৰ অংকত 1 নম্বৰ মই যদি উত্তৰ কৰোঁ তেনেহ'লে 1 নম্বৰ পাওঁ। যদি মই 50 নম্বৰ পাওঁ 1 নম্বৰটো নিদিয়ে, সেইটোৱে হ'ল বেলেঞ্চ। মোৰ যিখিনি প্ৰাপ্য সেইখিনিয়ে দিব। কিন্তু মই আকৌ শ্ৰদ্ধাৰ আজি বুঢ়া লোকপ্ৰিয় বৰদলৈ উচ্চ মাধ্যমিক প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীবৃন্দ, সমবেত ৰাইজ, শিক্ষাগুৰুসকল, আজি আমাৰ এই দ্বিতীয়টো কাৰ্যসূচী। এই চৰিত্ৰ অৰ্পণ কাৰ্যসূচীত আমি মুখ্য দৰ্শক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মাননীয় শ্ৰী পৰাগ চহৰীয়া। তেখেতক আমি চিনাকি কৰি দিবলৈ ওলাইছোঁ। চিনাকি কৰি দিব বুঢ়া লোকপ্ৰিয় বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে। এয়া পৰাগ চহৰীয়া, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সদৌ অসম ছাত্ৰ সন্থা। ফুলাম গামোচাৰে আমি চিনাকি কৰি দিবলৈ ওলাইছোঁ। চিনাকি কৰিছে বুঢ়া লোকপ্ৰিয় বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এয়া বিনোদ ভাগৱতী। চিনাকি কৰি দিব এই বিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে। অৱসৰপ্ৰাপ্ত শিক্ষক সন্মানীয় তনুৰাম ডেকা। তেখেতকো আমি এখনি ফুলাম গামোচাৰে চিনাকি আমাৰ চৰিত্ৰ অৰ্পণ কাৰ্যসূচীত দৰ্শক হিচাপে আমন্ত্ৰণ জনোৱা প্ৰাক্তন ছাত্ৰ তথা অৱসৰপ্ৰাপ্ত উচ্চ বৰ্গৰ বিদ্যালয় কাৰ্য সহায়ক মাননীয় শ্ৰী দেৱেন্দ্ৰনাথ উপস্থিত হৈছে। তেখেতকো এখনি ফুলাম গামোচাৰে চিনাকি কৰি দিবলৈ ওলাইছোঁ। এয়া জ্যেষ্ঠ প্ৰাক্তন ছাত্ৰ সন্মানীয় ডাঙৰীয়া, তেখেতক আমাৰ অপূৰ্ব কবিতাই এখন জাতীয় বস্ত্ৰৰে চিনাকি দিছিল। লগে লগে যাত্ৰাক এটা নতুন গতি প্ৰদানৰ কাৰণে আমি মহাৰাজ জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠানৰ ব্যৱস্থা কৰিছিলোঁ আৰু এই অনুষ্ঠানৰ আমি লাইভগোটা স্থাপন কাৰ্যসূচীটো ৰূপায়ণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। স্থাপক হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ এইখন বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী ছাত্ৰ। আমি অতিকৈ আনন্দিত তেওঁক আজি আমাৰ মাজত পাইছোঁ। সন্মানীয় শ্ৰী তনুৰাম চহৰীয়াদেৱ,
তেখেতক আমি শ্ৰদ্ধাযুক্ত অভিনন্দন জনাব বিচাৰিছোঁ। আমাৰ সমাৰোহৰ সন্মানীয় সম্পাদক ডক্টৰ পংকজ ডেকাদেৱে প্ৰদীপ কুলাম গামোচাৰে তেখেতলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জনাইছে। এই কাৰ্যসূচীলৈ আমি সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ জনোৱা এইখন বিদ্যালয়ৰে প্ৰাক্তন অৱসৰী প্ৰধান শিক্ষক মাননীয় শ্ৰী কৰুণাকান্ত ভট্টাচাৰ্যদেৱ আমাৰ মাজত উপস্থিত আছে। তেখেতকো আমি এখন গামোচাৰে আমাৰ সন্মান আৰু শ্ৰদ্ধা জনাব বিচাৰিছোঁ। আমি এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছিলোঁ আমাৰ বিদ্যালয়সমূহৰ সন্মানীয় ভট্টাচাৰ্যদেৱক আমাৰ গোলাম গামোচাৰে আদৰণি জনাইছে। সন্মানীয় ৰাতুল কুমাৰ দাস বিদ্যালয়সমূহৰ পৰিদৰ্শক দৰং জিলা সংমণ্ডল, তেখেতে ইতিমধ্যে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ক জনাবতে তেখেতৰ ব্যস্ত কাৰ্যসূচীৰ বাবে আজিৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰি বুলি জনাইছে। আমি তেখেতলৈ ইয়াৰ পৰাই আমাৰ সন্মান আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক সন্মানীয় লোহিত চন্দ্ৰ ডেকা, মহম্মদ ফুল মহম্মদ আৰু মাননীয় শ্ৰী বসন্ত কুমাৰ শইকীয়া, তেওঁলোককো আমি সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ জনাইছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত তেওঁলোক হয়তো আমাৰ মাজত আহিব, এই সময়ত আমাৰ মাজত উপস্থিত নাই। তেওঁলোকলৈ আমি ইয়াৰ পৰাই আমাৰ শ্ৰদ্ধা আৰু অভিনন্দন জনাইছোঁ। আৰু লগে লগে আমি সন্মানীয় তনুৰাম চহৰীয়াদেৱক আমি লাইখুটা স্থাপনৰ কাৰ্যসূচীটো ৰূপায়ণ কৰিবৰ কাৰণে বিনম্ৰতাৰে আহ্বান জনাইছোঁ। কার্বন ডাইঅক্সাইড ক্রমিক অক্সাইড তো তোমার অলপমান স্কিন বা মুখত গ'লে অলপমান বেয়া, ঠিক আছে। মই আৰু তোমালোকক দুজনক ওপৰলৈ আহিবলৈ অনুৰোধ কৈছোঁ। দুজন কোনোবা আছো, ল'ৰা ছোৱালী দুজনী কোন আহা ওপৰলৈ আহা। এতিয়া এওঁলোকক মই বান্ধি দিম, ঠিক আছে। তোমাৰ এতিয়া মই বান্ধি দিলো, কিন্তু গম পোৱা নে তোমালোকে বান্ধা খাইছে? শিক্ষক, গতিকে শিক্ষকতা জীৱন আৰু বিদ্যালয় ছাত্ৰ ছাত্ৰী অৰ্থাৎ গুৰু শিষ্যৰ যিটো পৰম্পৰা বা মিলন, সেইটো আমি সঁচাকৈয়ে ভাল পাওঁ। আজি কথাৰ মাজত যদি কথা ওলায় তেতিয়া নিজৰ কথা আহে, কাৰণ কবিয়ে কৈছে মানুহ স্মৃতিপৰায়ণ নিজৰ দুৱাৰতে আজলি পাতে। কবি হীৰেণ ভট্টদেৱে কৈছে আচলতে কথা ক'বলৈ গ'লে নিজৰ কথাও সোমায়, কিন্তু নিজৰ কথা ক'বলৈ আমাৰ তেনেকুৱা ক'বলগীয়া কথা নাই। গতিকে 2-4 কথাৰ মাত্ৰৰে মই মোৰ কথাখিনি ক'ব বিচাৰিছোঁ। এই বিদ্যালয়খনত 1992 চনত প্ৰথম মই শিক্ষকতা জীৱনৰ পাতনি মেলিছিলোঁ। তেতিয়া হেডমাষ্টাৰ আছিল আমাৰ হাছান আলী ছাৰ। সন্মুখত আমাৰ যিখন বিদ্যালয় আছে, এই বিদ্যালয়খনে এটা ঐতিহ্যপূৰ্ণ স্থান গৰিহণা বহন কৰি আছিল। আৰু এই বিদ্যালয়ৰ সৈতে আমাৰ এটা সম্পৰ্ক আছিল। মোৰ ককা এই অঞ্চলৰ এগৰাকী সিংহপুৰুষ চন্দিনাথ শৰ্মা ইয়াৰ প্ৰতিষ্ঠাৰ লগত জড়িত আছিল। সেই সূত্ৰে এই বিদ্যালয়খনত আহি মই নিজে গৌৰৱ অনুভৱ কৰিছিলোঁ। তাৰোপৰি ইতিমধ্যে উল্লেখিত হৈছে
পৰম শ্ৰদ্ধে আমাৰ তনু চহৰীয়া ছাৰৰ কথা। তেখেতৰ যি গুণ এটা শব্দতে কৈছে আমাৰ ইতিমধ্যে বৰুৱা ছাৰে, সেই কথাটো হয়। এগৰাকী অত্যন্ত সৰল ভদ্ৰ আৰু নিমাখিত মানুহ, যিয়ে এই স্কুলখন আৱৰি ৰাখিছিল। আৰু আমিও আহি তেখেতক পাই তেখেতৰ অভিভাৱকত্বত আমি ইয়াত শিক্ষকতাৰ কাৰণে যথেষ্ট সুবিধা পাইছিলোঁ। তাৰ উপৰিও কেইগৰাকীমান ব্যক্তি, বিশেষভাৱে হাছান আলী ছাৰৰ কথা মই ইতিমধ্যে ক'লোঁ। আমাৰ ইয়াতে খৰ্গেশ্বৰ ডেকাৰ কথা কৈছে। তেখেতৰ কোনো সময়তে তেওঁ স্থিৰ নাথাকে, ক'তো বহি নাথাকে। যাক আমি অলপমান বিজ্ঞানৰ ভাষাত কৈছিলোঁ অশান্ত ইলেক্ট্ৰন। তেওঁ সুস্থিৰ নাথাকে, ক্লাছৰুম এই ঠাই ঘূৰি থাকে। আৰু এগৰাকী মোহনীয় ব্যক্তিত্বৰ মানুহ লগ পাইছিলোঁ, ৰামধন ডেকা ছাৰ। তেওঁৰ চাইকেল চালনা, পোচাক পৰিচ্ছদ যি সুন্দৰ, পঢ়ন। আপোনালোকে মোতকৈ ভালকৈ বেছিকৈ জানিব ৰামধন ডেকা ছাৰৰ কথা। তেখেতৰ মই এটা পিতৃৰ নিচিনা গুণ দেখিছিলোঁ, তেখেতক পিতৃ হিচাপে পাইছিলোঁ বুলি মই অনুভৱ কৰোঁ। ইয়াতে আৰু এগৰাকী ব্যক্তি পাইছিলোঁ, মাননীয় ফুল মহম্মদ ছাৰ। ফুল মহম্মদ ছাৰৰ ব্যক্তিত্বইও আমাক মোহিছিল, আপোনালোক সকলোকে মোহে। এই বিদ্যালয়ত যিসকল আজি আছে, মই যিহেতু কম সময়ৰ কাৰণে আছোঁ, বেছি সময় থকাসকলে বা আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে বেছিকৈ জানিব। এনেকুৱা অনেকগৰাকী শিক্ষকৰ মাজত আমি যি আছিলোঁ, আজি ভট্ট ছাৰ আছে, তেখেতকো মই পাইছোঁ। তেখেতে আমাৰ দুনি হাইস্কুলত পঢ়িছিল, গতিকে সেই হিচাপে আমাৰ চিনাকি। তাৰপিছত ইয়াতে আহিল স্কুলীয়া হিচাপত। আমাৰ মঞ্চত থকা আটাইকেইগৰাকীয়ে খুব ভালভাৱে পাইছোঁ। আৰু প্ৰথম চাকৰিকাল যিহেতু আৰম্ভ হৈছিল, গতিকে মই যিমান পাৰি খুব নিষ্ঠাৰে মোৰ যিখিনি সামৰ্থ্য সেইখিনি কৰিবলৈ কাৰণে যত্ন কৰিছিলোঁ। আজি আহি সময়ে কেইবাগৰাকীও মোৰ প্ৰাক্তন শিক্ষাৰ্থী, মৰমৰ শিক্ষাৰ্থীক লগ পাইছোঁ, মোৰ জ্যেষ্ঠ শিক্ষাৰ্থীক লগ পাইছোঁ। আৰু মোৰ যিখিনি এই অঞ্চলৰ চিনাকি আত্মীয় মানুহ, সেইখিনিকো লগ পাইছোঁ। মোৰ ইয়াত এটা আত্মীয়তা বুলি মই এইকাৰণে কৈছোঁ যে মোৰ চাকৰি সূত্ৰে মোৰ অনাহকতে মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ যোগেদি বহুতো গৃহস্থৰ লগতো মোৰ সম্পৰ্কিত হৈছিল। ডাক্তৰ কিশোৰ ৰাজবংশীৰ পৰিয়ালৰ লগত মোৰ এই অঞ্চলৰ এগৰাকী ব্যক্তিক মোক চিনাকি কৰিছিল, এই অঞ্চলৰ প্ৰধান শিক্ষক মাননীয় মহেন্দ্ৰ শৰ্মাদেৱে। তেখেতৰ ভাতৃ এই অঞ্চলৰ ভূপেন বিএছি নামে বিখ্যাত। প্ৰথম যেতিয়া মই জইন কৰিবলৈ আহিছিলোঁ, তেখেতে মোক লৈ আহিছিল। আৰু আহি মোক ইয়াত জইন কৰাৰ পিছত এঘৰ মানুহৰ ঘৰলৈ গ'ল, তিলক কলিতা বুলি। তেখেতে ক'লে যে মোৰ পুৰণি মিত্ৰ, কিবা টানে বিপদে সহায় সাৰথি লাগিলে এওঁ সদায় কৰিব, আৰু এই ঘৰখন চিনাকি কৰি দিলোঁ। আৰু এই ঘৰখন ইমান মৰমীয়াল, আৰু তেওঁ সততে আমাক যি খা খবৰ লয়, আজিলৈকে এই দিনটোত তেওঁৰ পৰিয়ালৰ লগতে তেওঁৰ ওচৰৰ পাজৰৰ বা এই অঞ্চলৰ মানুহৰ লগত এটা সুসম্পৰ্ক গঢ়িছে। তাৰপিছত পৰৱৰ্তী সময়ত বিভিন্ন ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ লগত সম্পৰ্ক হ'ল। মই সকলোৰে নাম হয়তো এই মুহূৰ্তত চৰকাৰৰ পৰা অনুদান পালে, আমি এইবিলাকো কৰিছোঁ। তাৰপিছত মোৰ ব্যক্তিগত জীৱনৰ কথা অলপ কওঁ। মই প্ৰথম আমি এম ভি স্কুলত পঢ়িছিলোঁ। এম ভি স্কুলৰ পৰা তৃতীয় দিনত আছিল কি, এম ভি স্কুল পাছ কৰি আহি ক্লাছ কৰিছোঁ, আৰু 6 মাহ ক্লাছ 5 ক্লাছ কৰিছোঁ। এনেকৈ 5 পাৰ হৈ 6 পালোঁ। এতিয়া আমাৰ দিনত মানে অসমীয়া পঢ়িব নালাগে, ইংৰাজীটোৱে খালি পঢ়িব লাগে। এনেকৈ গৈ 7 পালোঁ, 7ত মেম্বাৰ হ'লোঁ। তাৰপিছত গৈ ক্লাছ 8ত মই সকলোৱে ছাপোৰ্ট কৰিলে যে আমাৰ আলোচনীখনৰ সম্পাদক, সেই আলোচনীখন আগতে এখন হাতে লিখা সৰু, আমি কেইজনমানৰ লগ লাগি পেলাই, শিক্ষাগুৰুসকলৰ লগ লাগি পেলাই 9 চাকিৰ ঠাইত আমি সুৰভি দিলোঁ। বৰ্তমানেও বোধহয় এই সুৰভি নামটো আছে। এই সুৰভি নামটো মোৰ দিনতে প্ৰথম কৰা হৈছে। আকৌ গল্প নাই, তাতকৈ এনেকৈ ব্লকটো আনিলোঁ, ওপৰৰ ব্লকটো আনিলোঁ আমাৰ পথাৰৰ স্বৰ্গীয় ক্ষমা ডেকাৰ পৰা, এনেকৈ আনি সেইখন হেৰি কৰিলোঁ। তাৰপিছত ক্লাছ 9ত মোৰ ব্যক্তিগত জীৱনৰ কথা কৈছোঁ। ক্লাছ 9ত আহি মই জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ। তাৰপিছত ক্লাছ 10তো মই মেম্বাৰে হ'লোঁ। এই স্কুলখনৰ শিক্ষকসকলৰ মৰমত বা হেৰিত মই মানে সেনেকৈ আগবাঢ়ি গৈছিলোঁ। কৰিছে উদযাপন সমিতিৰ সম্পাদক ডক্টৰ পংকজ ডেকাই। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত তেখেতকো আমি সম্বৰ্ধনা জনাব আগবাঢ়িছোঁ। আমাৰ বিদ্যালয়ৰ বৰ্তমানৰ প্ৰধান শিক্ষক
সন্মানীয় বলিন্দ্ৰ কলিতাদেৱ আমাৰ বিদ্যালয়ৰ অৱসৰী শিক্ষক, তেখেতকো আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। এই সম্বৰ্ধনা জনাইছে বীৰেশ্বৰ বৰুৱাদেৱে। ইয়াৰ পিছতে আমাৰ বৰ্তমানৰ শিক্ষক সন্মানীয় চুৰণ ডেকাদেৱ আছে, তেখেতকো আমি সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আমি সম্বৰ্ধনা জনাম এইখন বিদ্যালয়ৰ পৰা সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। দীপেন কলিতাই সম্বৰ্ধনা জ্ঞাপন কৰিছে। বৰ্তমানৰ শিক্ষক এয়া অতুল চুবুৰীয়াদেৱ, অৰূপ হাজৰিকাই সম্বৰ্ধনা জনাইছে। আমাৰ বৰ্তমানৰ শিক্ষক সন্মানীয় নজৰুল ইছলাম, তেখেত আমাৰ মাজত আছে। আমাৰ বিদ্যালয়ৰ বৰ্তমান শিক্ষক নিৰ্মল কলিতাদেৱ আছে। এই অনুষ্ঠানটো আমাৰ অব্যাহত থাকিব, তেখেতক সম্বৰ্ধিত কৰিছে। এই সম্বৰ্ধনা অনুষ্ঠানটো আমাৰ চলি এই মঞ্চত আজি নিজে থাকিব পাই নিজকে বহুত ধন্যবাদ দিছোঁ। আজিৰ পৰা সুদীৰ্ঘ ৪৫ বছৰ, মোটামুটি ৪৫ বছৰ আগতে এই বিদ্যালয় এৰিছিলোঁ। গতিকে 1974 আৰু তেতিয়াৰ পৰা মাজে মাজে কেতিয়াবা আহিছিলোঁ। শ্ৰদ্ধেয় হাছান আলী ছাৰ যেতিয়ালৈকে আছিল তেতিয়ালৈকে মাজে মাজে আহিছিল। তাৰপিছত নিজৰ সময় নাই, এনেকৈ বিভিন্ন ব্যস্ততাত ঘূৰি ফুৰিলোঁ। আজি এই সময়ত সেই তাহানি দিনৰ কিছুমান স্মৃতিয়ে মনত দোলা দিছে। প্ৰথম অৱস্থাত যেতিয়া আমি ইয়াতে আহিছিলোঁ তেতিয়া ক্লাছ 5 নে 6, মোৰ ঠিক পাহৰিছোঁ এতিয়া। আমাৰ বনুৰ আলী ছাৰ, তেতিয়া আমাক তেখেতে হিষ্ট্ৰী পঢ়াইছিল। আচ্ছা, হিষ্ট্ৰী মুখস্থ মাতিব দিয়ে, কয় কালি এইখিনি মুখস্থ মাতি আহিব লাগিব, যোনে যোনে নোৱাৰে সকলো বেঞ্চত থিয় কৰাম। পিছদিনা আমি আহিলোঁ, কোনোবাই পাৰিলে কোনোবাই নোৱাৰিলে। ছোৱালীবিলাকেও পৰা নাই, ল'ৰাও কিছুমানে পৰা নাই। কিন্তু বনুৰ আলী ছাৰে ছোৱালীবিলাকক বেঞ্চত থিয় নকৰালে, ল'ৰাবিলাক কৰিলে। মই তেতিয়া আপত্তি কৰিলোঁ। মই আপত্তি কৰি ক'লোঁ, ছাৰ সকলোকে সমানভাৱে চাব লাগে। এই বনুৰ ছাৰে মানে আৱেগিকভাৱে বহুত কথা কৈছিল, যে এনেকুৱা এনেকুৱা কথা, মই পাতা স্কুল এখন তুমি জানানে নাজানা, বহুত কথা। তাৰপাছত সন্তানেও দিছিল। এই কথাবিলাক আজি মনত দোলা দিছে। আৰু এদিনৰ ঘটনা, এই 6 মানৰ ঘটনা। আমাৰ সহপাঠী আছিল বৈকুণ্ঠ ডেকা। আমি তেতিয়া মানে ক্লাছৰ অফ টাইমত গীতজনী মানে হাঁহি আছোঁ গোটেইকেইজনে। ৰজত কলিতা ছাৰে আমাক পঢ়াব আহিব নেক্সট পিৰিয়ড। তেওঁতো আহি মানে দৰ্জাৰ ওচৰত থিয় দি আছে, আমি কোনেও নাজানো। তেওঁ আহি চিধাই এফালৰ পৰা চবকে চুৰিয়াই গ'লে। মই বাচি গ'লোঁ, আৰু চবতকৈ বেছিকৈ মাৰিলে বৈকুণ্ঠ। এই হাঁহি উঠা কিছুমান কথা খুবেই ভাল লাগে। সেই কথাবিলাক মানে কি, এই ঘটনাকেইটা কিয় কৈছোঁ, স্মৃতিৰ কাৰণে কৈছোঁ মই। আৰু এদিনৰ কথা, ক্লাছ 8ত এতিয়া মোৰ সহযোগী চাহেদ আলীও আছে। আমি পঢ়ি আছোঁ, মানে লংকেশ্বৰ চহৰীয়া হেৰি আছিলে, ইংলিছৰ টিচাৰ আছিলে। চবকে এফালৰ পৰা কোবাই গৈছে। তাৰপাছত হৰেশ্বৰ চহৰীয়াই কিবা পাৰা নাছিল, বেচাৰা এতিয়া প্ৰয়াত, তথাপি কৈছোঁ। এতিয়া আকৌ আমাৰ এই খিৰিকীবিলাকত হেৰি নাছিলে, গ্ৰিল নাছিলে। গ্ৰিলে জঁপিয়াই পাৰ হৈ গুচি গ'ল তেওঁ, আৰু সেই দিন ধৰি তেওঁ স্কুলত নাহিলে। আৰু এই কথাবিলাকে আমাক বহুত আমনি দিয়ে।